নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ গুৱাহাটী হাইকোৰ্টত ইতিমধ্যে 367টাকৈ জে-ডাবল-এৰ পোষ্ট মুকলি কৰি দিছে আৰু অনলাইন আবেদন 15 তাৰিখৰ পৰা আৰম্ভ হ'ব নিশ্চয় আপোনালোকে গম পাই ইতিমধ্যে আমি ডিটেইল আলোচনা কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত লাষ্ট ইয়াৰৰ কাট অফ কেনেকুৱা গৈছিলে এক্সাম ডেট এডভাৰটাইজমেন্ট অহাৰ কিমান দিন পিছত ঘোষণা কৰিছিলে বা এক্সামৰ পিছত ভাইভা স্কিল টেষ্ট এইবিলাক হওঁতে কিমান সময় লাগিছিলে সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম আৰু ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ যেহেতু ইয়াতে ঘোষণা কৰে সেই বিষয়ে আপোনালোকে গম পাব ভিডিঅ'টো লাইক কৰিব আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই এক্সামটোৰ বাবে ইতিমধ্যে আমাৰ ৱেবছাইট assamgkpdf.com ত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে PDF এভেইলেবল কৰা হৈছে সম্পূৰ্ণ সিলেবাস কভাৰ কৰাকৈ তো আপোনালোকে যদি বিচাৰে assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা এই PDF দুখন কিনি ল'ব পাৰে তো প্ৰথম কথা 2025 অৰ্থাৎ এইবাৰ যি ভ্যাকেন্সি আহিছে এয়া জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট হিচাপে ভ্যাকেন্সিটো মুকলি কৰি দিছে 367টাকৈ পদ আহিছে এইবাৰ প্ৰত্যেক জিলাতে আছে অসমৰ আৰু 2021 চনত ইয়াৰ আগতে 2021 চনত আহিছিলে 2021ৰ অক্টোবৰ মাহত এই পদখিনিৰ এপ্লাই আৰম্ভ হৈছিল তেতিয়া প্ৰায় 237 প্লাস 40 এনেকুৱা ধৰণৰ প্ৰায় 300 প্লাস ভ্যাকেন্সি আছিলে কিন্তু সেইবাৰ এই ভ্যাকেন্সিটো এলডিএ আৰু কপিষ্ট হিচাপে আহিছিল কিন্তু এইবাৰ এলডিএ আৰু কপিষ্ট হিচাপে এই ভ্যাকেন্সিটো অহা নাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট হিচাপে ভ্যাকেন্সিটো মুকলি কৰি দিছে তো আপোনালোকক এইভাবে একে প্ৰিফাৰেন্স দিছো কাৰণ ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ ঘোষণা কৰিব ইয়াৰ আগতে জুনিয়ৰ এসিস্ট্যান্ট বা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ভ্যাকেন্সিও আহিছে গুৱাহাটী হাইকোৰ্টত কিন্তু কমকৈ ভ্যাকেন্সি আহিছে আৰু সেইভাবে সেই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট কেইটাৰ কাট অফটো যথেষ্ট হাই গৈছে বা পেপাৰখনৰো লেভেলটো যথেষ্ট টাফ গৈছে কিন্তু অল আসামত ডিস্ট্ৰিক্ট ওয়াইজ যেতিয়া ভ্যাকেন্সি আহে তাৰ কাট অফ বিলাক বেলেগ হৈ যায় আৰু ভ্যাকেন্সি বেছিকৈ থাকিলে কাট অফটো কমি যায় হেতু নিশ্চয় আপোনালোকে গম পায় তো এতিয়া মন কৰক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট যেহেতু পোষ্টটো অকনমান ভাল হয় আৰু ইয়াৰ পেমেন্টটো যথেষ্ট ধুনিয়া তেনে ক্ষেত্ৰত এইবাৰ এক্সামৰ পেপাৰটো অকনমান টাফ হোৱাটো স্বাভাৱিক এলডিএ আৰু টাইপিষ্ট বা কপিষ্ট তেনেকুৱা ধৰণৰ পোষ্টৰ ক্ষেত্ৰত অকনমান পেপাৰৰ লেভেলটো ইজি হয় কিন্তু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট বুলি কওঁতে অকনমান পেপাৰৰ লেভেলটো টাফ কৰি দিবই ষ্টিল যেটো কাট অফ সেই কাট অফটো যোৱাবাৰৰ নিচিনাই থাকিব পাৰে বা যোৱাবাৰতকৈ কম বেছি অকনমান ইফাল হ'ব পাৰে কিন্তু বৰ বেছি পাৰ্থক্য আপোনালোকে দেখিবলৈকে নাপায় তো এটো হৈছে এইবাৰৰ অফিচিয়েল ডিটেইল এডভাৰটাইজমেন্ট আৰু এইবাৰ প্ৰত্যেক ডিস্ট্ৰিক্টতে ভ্যাকেন্সি আছে বুলি ক'ব পাৰি ইয়াতে মুঠ 34খন ডিস্ট্ৰিক্টৰ ভ্যাকেন্সি দি দিছে 35খন হ'ব লাগিছিল কিন্তু এখন ডিস্ট্ৰিক্ট বাক্সাৰ অন্তৰ্ভুক্ত হৈ আছে তামুলপুৰখন মেবি তো এই এডভাৰটাইজমেন্টটোত 367টা পদ আছে আৰু ইয়াৰে সিলেকশন প্ৰক্ৰিয়াটোত এবাৰ অকনমান হালহলনি কৰিছে ৰিটেন টেষ্টত নেগেটিভ মাৰ্কিং এক নম্বৰ মন কৰিবলগীয়া পইণ্ট তাৰ পাছত কম্পিউটাৰ স্কিল টেষ্ট লগাই দিছে ইয়াৰ আগৰবাৰ এলডিএ আৰু কপিষ্টৰ যিখিনি পোষ্ট আছিল তাতে ৰিটেন টেষ্টৰ পিছত ডাইৰেক্টলি ভাইভা অনুষ্ঠিত হৈছিল কিন্তু এইবাৰ ৰিটেন টেষ্ট কোৱালিফাই কৰি আপোনালোকে দিব লাগিব কম্পিউটাৰ স্কিল টেষ্ট আৰু কম্পিউটাৰ স্কিল টেষ্টৰ পাছতহে আপোনালোকে ভাইভা দিব পাৰিব আপোনালোকে ইয়াৰ আগতে যি ভ্যাকেন্সি আহিছিল 2021 চনত সেই এডভাৰটাইজমেন্টটো এবাৰ চাই লওক 1 অক্টোবৰৰ পৰা 31 লৈকে এপ্লাই হৈছিল আৰু ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজ এই ভ্যাকেন্সি বিলাক আছিল 237 পোষ্ট আছিল এই এডভাৰটাইজমেন্টত কিন্তু ইয়াৰ উপৰিও আৰু কেইখনমান জিলাৰ সেপাৰেট কৈ আহিছিল 4খন জিলাৰ তো সেইবিলাক মিলাই 300ৰ ওপৰত ভ্যাকেন্সি আছিল আৰু সিলেবাসটো সেম আছিল সক জেনাৰেল ইংলিশ জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ আৰু জেনাৰেল এপ্টিটিউড 20 নম্বৰ আৰু অসমীয়া অফিচিয়েল ল্যাঙ্গুৱেজ অফ দা ষ্টেট অফ আসাম আসামিজ 20 নম্বৰ আছিল তো এনেকৈ চাবলৈ গলে সিলেবাসটো সেম হয় তো এতিয়া এই সম্পূৰ্ণ ৰিক্ৰুটমেন্ট প্ৰসেছটোত চাওক এপ্লাই হৈছিল 1 অক্টোবৰৰ পৰা 31 অক্টোবৰ 2021 লৈকে ইয়াৰ এক্সাম ডেট আছিল 22 মে 2022 অৰ্থাৎ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে 8 মাহ পাছত ইয়াৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হৈছিল কিন্তু হেই বুলি যে এইবাৰো তেনেকুৱা 8 মাহ সময় ল'ব তেনেকুৱা ডাইৰেক্টলি ক'ব নোৱাৰি 3-4 মাহৰ ভিতৰতো হৈ যাব পাৰে বা কেতিয়াবা 2 মাহৰ ভিতৰতো এক্সাম হৈ যাব পাৰে কিন্তু ষ্টিল যোৱা বছৰটো আপোনালোকক ক'লো আৰু 22 মেত যি এক্সাম অনুষ্ঠিত হ'ল তাৰ এনসাৰ কিটো 31 মেত দিছিলে এনসাৰ কি আমাৰ এডিআৰ নিচিনাকৈ ওএমআৰ সিট নিদিয়ে ডাইৰেক্ট অফিচিয়েল এনসাৰ কি এটা উলিয়াই দিয়ে আপুনি নিজে হেতু চাব পাৰিব
যেহেতু প্ৰশ্ন কাকতখন লৈ আহিব দিয়ে তো প্ৰশ্ন কাকতখনত মিলাই আপুনি চাব পাৰিব আপোনাৰ কিমানখিনি হৈছে বা তেনে ক্ষেত্ৰত এনসাৰ কিটো প্ৰশ্ন কাকতখনৰ লগত মিলাই যদি কিবা ভুল পায় অফিচিয়েলি তেনেহলে হেতু কাৰেকচন কৰি নেক্সট মডিফাইড এনসাৰ কি প্ৰকাশ কৰে গুৱাহাটী হাইকোৰ্টে আৰু ইয়াৰ ৰিজাল্টটো ঘোষণা কৰিছিলে 27 জুলাইত দুমাহ পাছত ৰিজাল্ট ঘোষণা কৰিছিলে আৰু ইয়াৰ লগে লগে আগষ্ট মাহত যেটো ভাইভা সেই ভাইভাটো অনুষ্ঠিত হয় 30 সেপ্টেম্বৰত ফাইনেল ৰিজাল্ট ঘোষণা কৰিছিলে অৰ্থাৎ 1 অক্টোবৰৰ পৰা এপ্লাই হৈছে 30 সেপ্টেম্বৰত ফাইনেল ৰিজাল্ট আহিছে সম্পূৰ্ণ এবছৰ 1 ইয়াৰৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া সম্পন্ন হৈছিলে তো এতিয়া আপোনালোকক লাষ্ট ইয়াৰৰ ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ দেখুৱাও চাওক ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ চাব গলে 1:3 ৰেচিঅত যেহেতু ক্যান্ডিডেটসকলক ইন্টাৰভিউত মাতা হৈছিলে তো ইয়াতে যদি আমি চাও বাক্সা জিলাত এটা পোষ্ট আছিল তো 1 নম্বৰ ক্যান্ডিডেট জনে এই জবটো লাভ কৰিছে নিশ্চয় আৰু ইয়াতে তিনিজন ক্যান্ডিডেটক ইন্টাৰভিউৰ বাবে মাতা হৈছিল অৰ্থাৎ 3 নম্বৰ ক্যান্ডিডেট জনৰ মাৰ্ক হৈছে 59 অৰ্থাৎ বাক্সা জিলাৰ কাট অফ আছিল ৰিটেন টেষ্টৰ 59 আসামিজ সেকশনটো যেহেতু ৰেংকত ধৰা নহয় এটো কোৱালিফাইং হয় তো সেই কাৰণে এটো হিসাব কৰা নাই ইয়াতে আৰু ফাইনেল ক্ষেত্ৰত চাব গলে ফাইনেল কাট অফ অৰ্থাৎ ইন্টাৰভিউ দি জব পাইছে সেই কাট অফটো আছিল 62 নেক্সট বৰপেটা জিলাত 11টা ভ্যাকেন্সি আছিল আৰু ইয়াতে মুঠ 33 জন ক্যান্ডিডেটক 34 জন ক্যান্ডিডেটক ইন্টাৰভিউৰ বাবে মাতা হৈছিল আৰু চাবলৈকে গলে ৰিটেন টেষ্টত 57 মাৰ্ক পাই ইন্টাৰভিউলৈকে যাব পাৰিছিল এই লাষ্টৰ ক্যান্ডিডেট জনে আৰু বৰপেটা জিলাৰ ক্ষেত্ৰত ফাইনেলি চাব গলে আটাইতকৈ বেছি নম্বৰ পাইছে 83 তো ইয়াতে 11টা পোষ্ট আছিল 11 নম্বৰ ক্যান্ডিডেট জন যদি চাও 69 মাৰ্ক ফাইনেল কাট অফ আৰু গ্ৰেন্ড টোটাল আমি চাব গলে 78.5 ত এই ক্যান্ডিডেট জনে জব লাভ কৰিছে তো কামৰূপ মেট্ৰোত আটাইতকৈ ভ্যাকেন্সি বেছি থাকে আৰু এই কামৰূপ মেট্ৰোত মুঠ 30টা ভ্যাকেন্সি আছিল লাষ্ট ইয়াৰ আৰু এই 30টা ভ্যাকেন্সিৰ বাবে প্ৰায় 115 গৰাকী ক্যান্ডিডেটক ইন্টাৰভিউৰ বাবে কল লেটাৰ প্ৰদান কৰা হৈছিল আৰু ইয়াতে যদি আমি ফাইনেল কাট অফটো চাও ৰিটেন টেষ্টৰ ক্ষেত্ৰত ফাইনেল কাট অফ নহয় ৰিটেন টেষ্টৰ কাট অফ হৈছে 64 অৰ্থাৎ 64 পোৱা ক্যান্ডিডেট জনে ইন্টাৰভিউ দিব পাৰিছিল এসটিপি এসটি হিল এইবিলাক আমি চোৱা নাই এটা ওভাৰঅল কাট অফ এটা চাইছো হয়তো আপুনি 64 পাই ওবিসি হলে ইয়াতে ইন্টাৰভিউৰ বাবে স্থান নাপাবও পাৰে বা ইন্টাৰভিউৰ বাবে আপোনাৰ এডমিট নাহিবও পাৰে যেহেতু ওবিসি ইয়াতে আগত আছে 68 আছিল ওবিসিৰ ক্ষেত্ৰত কাট অফ তো এইটো আপোনালোকে চাই ল'ব পাৰিব আৰু মই ভাবো এইটো এটা আলোচনা হয় আপোনালোকে ভিডিওটোতে যিখিনি পাৰে সেইখিনি চালে আৰু আগন্তুক এক্সামৰ বাবে পঢ়াটো বেছি প্ৰয়োজন এই কাট অফ বিলাক চাই থকাতকৈ আৰু ইয়াতে যদি কামৰূপ মেট্ৰোৰ ক্ষেত্ৰত আমি ফাইনেলি চাও লোৱেষ্ট কাট অফ কৈছে যিয়ে জব পাইছে 72 100ৰ ভিতৰত 72 পোৱা জনে ইয়াতে জব পাইছে বুলি আমি ক'ব পাৰো তো যি নহওক এইখিনি আপোনালোকৰ বাবে আগবঢ়ালো লাষ্ট ইয়াৰৰ কাট অফ হিচাপে আৰু ডিস্ট্ৰিক্ট ওয়াইজ এটা ডাঙৰ ভ্যাকেন্সি যেহেতু জেডাবলে হিচাপে অহা নাছিল ইয়াৰ আগৰবাৰ এলডিএন কপিজ হিচাপে আহিছিল সেই কাৰণে এই বস্তুখিনি যথেষ্ট ৰিলেটেড হ'ব এইবাৰৰ ভ্যাকেন্সিৰ লগত এটা ভাল আইডিয়া পাব আপোনালোকে সেইভাবে এই ভিডিওটো আগবঢ়ালো তো অসমীয়া মাধ্যমৰ যিখন আমি পিডিএফ বনাইছো এইখন লেটেষ্ট কাৰেন্ট এফেয়াৰখিনিৰ বাহিৰে বাকি সকলোখিনি তথ্য আপোনালোকে যি সিলেবাস অনুসৰি সেই সিলেবাস অনুসৰিয়ে পাব যত অসমীয়া ভাষাৰ ওপৰতো প্ৰায় 650টা প্ৰশ্ন আছে কাৰেন্ট এফেয়াৰ ইংলিশ গ্ৰামাৰ সকলো পাব মাত্ৰ 125 টকা আৰু ইংৰাজী মাধ্যমত যিখন আছে সেইখনো আপোনালোকে কিনি ল'ব পাৰে সেইখনৰ দাম বৰ্তমান মাত্ৰ 98 হয় আৰু যদি অন্যান্য পিডিএফ বিচাৰে এডিআৰই বা তেনেকুৱা এক্সামৰ বাবে তেনেহলে আপোনালোকে assamgkpdf.com ভিজিট কৰক সকলো পিডিএফ পাব অসমীয়াত লাগে ইংৰাজী মাধ্যমত লাগে তো ভিডিওটো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ